সকল আজি আমি আমাৰ এই ভিডিওটোৰ জৰিয়তে লেৰিংগোস্কোপৰ বিষয়ে আপোনালোকৰ লগত অলপ আলোচনা কৰিম। লেৰিংগোস্কোপ কি হয়? লেৰিংগোস্কোপ সাধাৰণতে আমি হস্পিটেলত অটিত হওক বা আইচিউত হওক পেচেণ্টক ইনটিউবেশ্যন কৰাৰ কাৰণে যেতিয়া এণ্ডোট্ৰিকেল টিউব ভৰাব লগা হয় ইনটিউবেশ্যনত লেৰিংগোস্কোপটো আমি ইউজ কৰোঁ। লেৰিংগোস্কোপ সাধাৰণতে দেখিবলৈ এনেকুৱা এটা হয়, যিটো নেকি আপোনাৰ সাইজটো এনেকুৱা আহিব। ঠিক আছে, এই লেৰিংগোস্কোপত দুটা পাৰ্ট থাকে, দেখিছে আপোনালোকে। এটা এই পাৰ্টটোৰ নাম হৈছে আপোনাৰ কি হেণ্ডেল, আৰু এই পাৰ্টটোৰ নাম হৈছে আপোনাৰ কি ব্লেড। ঠিক আছে, এইটো দেখিছে আপোনালোকে, এইটো হৈছে কি ব্লেড। এই লেৰিংগোস্কোপৰ হেণ্ডেলৰ ভিতৰত কি থাকিব? বেটাৰী থাকিব, আৰু এইখন হৈছে ব্লেড। এই ব্লেডত কি থাকিব? এটা আপোনাৰ দেখিছে এইটো বাল্ব থাকিব। আপোনালোকে এনে সংযোগ কৰাৰ লগে লগে কি হয়? বাল্বটো জ্বলি উঠে, আৰু সেই বাল্বটোৰ সহায়ত আমি ভকেল কৰ্ডত লেৰিংছটো আমি দেখি পাওঁ। ঠিক আছে, এই ব্লেড আপোনাৰ বিভিন্ন সাইজৰ থাকিব। সাইজ কিহৰ পৰা আৰম্ভ হ'ব? 0ৰ পৰা আৰম্ভ হৈ হৈ আপোনাৰ 5 আপ টু 5লৈকে থাকে। আৰু এই ব্লেডবিলাক যিখন ব্লেড হয়, ব্লেড দুই প্ৰকাৰৰ আছে। এইখন আপুনি দেখিছে কাৰ্ভ ব্লেড, সেইকাৰণে এইখন কাৰ্ভ ব্লেড, আৰু ইয়াৰ এটা নাম আছে মেচিনটছ ব্লেড। আৰু অন্য এক ধৰণৰ ব্লেড আছে, সেইখন হৈছে এনেকুৱা ধৰণৰ, যিখন চিধা চিধা কাৰণে কি বুলি কওঁ আমি? ষ্ট্ৰেইট ব্লেড। আৰু ষ্ট্ৰেইট ব্লেড হোৱাৰ কাৰণে ইয়াৰ এটা অন্য নাম এটা আছে মিলাৰ ব্লেড। চবতে আপোনাৰ লাইট চ'ৰ্চটো থাকিবই, সেইটো মেইন মানে বস্তু হয়। লাইট চ'ৰ্চটো কিয়ে পাৱাৰ দিব? তাৰ কাৰণে আমাৰ লেৰিংগোস্কোপৰ হেণ্ডেলত কি থাকিব? বেটাৰী থাকিব। আৰু আজিৰ ভিডিঅ'টোত আমি এইখিনিয়ে ক'লোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু লগ পাম। আজিলৈ বাই।